নমস্কাৰ মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল, আজি পিচিডি এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকক দুটা কনসনেণ্ট লেটাৰে কেনেকৈ সাউণ্ড প্ৰডিউচ কৰে আৰু দুটা ভাৱেল লেটাৰে কেনেকৈ সাউণ্ড প্ৰডিউচ কৰে এই বিষয়ে শিকাম। অৰ্থাৎ আমাৰ কনসনেণ্ট লেটাৰ কেইটা আছিলে 19টা। সেম ভাৱেল দুটাক বাদ দিখিনি বাকী 19টা কনসনেণ্ট লেটাৰ। এ ই আই অ ইউ হ'ল ভাৱেল লেটাৰ, ডাব্লিউ আৰু ৱাই কনসনেণ্ট লেটাৰ, বাকি বি সি ডি এফ জি এইচ জে কে এল এম এন পি কিউ আর এস টি ভি ডাব্লিউ এক্স ওয়াই জেড। এতিয়া ডাব্লিউ আৰু ৱাইটো হ'ল সেমি ভাৱেল। আমি বলা ভিডিঅ'খন আৰম্ভ কৰোঁ। দুটা কনসনেণ্ট লেটাৰৰ দ্বাৰা উৎপন্ন কৰা শব্দটো কেনেকুৱা হ'ব তো আমি চাই লওঁ আহা। যেনেকুৱা পি এইচ ইয়াত দিয়া আছে, পি এইচৰ উচ্চাৰণটো ফৰ নিচিনা হ'ব। মই ইয়াত গোটেইখিনি নিশিকাওঁ, জাষ্ট তোমালোকে কেনেকৈ শব্দটো উৎপন্ন হ'ব এই বিষয়ে আমি জনাৰ অলপ যত্ন কৰি আছোঁ। পি এইচতে ফৰ নিচিনা উচ্চাৰণ দিব। যেনেকুৱা উদাহৰণবোৰ চাই লোৱা: ফোন, ফোনিক, টেলিফোন, ফোনেটিক, ফোনি, ফোনোগ্ৰাফাৰ। তাৰপিছত আছে ফটো, ফটোগ্ৰাফ, ফটোগ্ৰাফি, ফোনোলজি, ফসফৰাছ। যেনেকুৱা পি এলতে প্লে বহুত উচ্চাৰণ হ'ব, কিন্তু ইয়াত ধৰা হৈছে প্লে। প্লে দি কি আমি শব্দ গঠন কৰিব পাৰোঁ? যেনেকুৱা প্লেট আছে, প্লেণ্ট আছে, প্লেন আছে, প্লেগ আছে, প্লেগ স্পট, প্লেচ, প্লেচমেণ্ট, প্লেন, এৰোপ্লেন। এইটো মাজত আছে পি এলৰ উচ্চাৰণটো কি হৈছে পয়লয় একাৰ। প্লে গোটেইবিলাকে পয়লয় একাৰৰ নিচিনা শব্দ ইয়াত উৎপন্ন কৰিছে। ঠিক তেনেকুৱা পি এলতে প্লা। এতিয়া আমি প্লা কেনেকুৱা ধৰণৰ শব্দ তৈয়াৰ হ'ব? যেনেকুৱা প্লানেটৰী, প্লান্ট, প্লান্টেইন, প্লান্টাৰ, প্লানাৰ। নিশ্চয় তোমালোকে বুজি পাইছা। এনেকৈ ঘৰত তোমালোকে শব্দবোৰ পঢ়িবলৈ যত্ন কৰিবা। যিকোনো শব্দ পয়লয় পি এল যদি একেলগত থাকে তেনেহ'লে পয়লয় একাৰো হ'ব পাৰে, পয়লয় আকাৰো হ'ব পাৰে। আকৌ পি এল আই প্লাই, পি এল ৱাই প্লাই, এনেকুৱা ধৰণৰ শব্দ উৎপন্ন কৰিব। গতিকে যিমানে পঢ়িবা সিমানে ভালকৈ তোমালোকে জানিবা। ইয়াত কিছুমান বস্তু দিয়া হৈছে, যেনেকুৱা পি আৰতে প্ৰে, যেনেকুৱা প্ৰেজেণ্ট, প্ৰেচিডেণ্ট। পি আৰ আই তিনিটা লগাই দিয়া হৈছে, তেতিয়া কি হৈছে প্ৰায়। যেনেকুৱা প্ৰাইম মিনিষ্টাৰ, প্ৰাইমাৰী স্কুল। যেনেকুৱা পি আৰ আই ইয়াত আকৌ প্ৰি হৈছে। যেনেকুৱা প্ৰিন্সিপাল, প্ৰিটি। পৰেফালে হাঁচিকাৰ বা দীঘিকাৰ যি দিব পাৰা তোমালোক। তেনেকুৱা কিউ আৰু ইউ একেলগে, এইটোৰ উচ্চাৰণ কিউৰ নিচিনা একচুৱেলি নহয়। দুই এটা শব্দ আমি যেতিয়া পঢ়িম তেতিয়া তোমালোকে গম পাবা। যেনেকুৱা কুইন, কয় হুচুকাৰ এটা হৈছে, তাৰপিছত ই, কুইন, তাৰপিছত কুইল্ট, কুইক। ঠিক তেনেকুৱা এছ এইচতে ছ, তালব্যখৰ নিচিনা উচ্চাৰণ কৰে। যেনেকুৱা শ্বিপ, শ্বপ, দুটাৰ উচ্চাৰণ প্ৰায় ছেম। যেনেকুৱা এছ এমতে ইস্মৰ নিচিনা উচ্চাৰণ হ'ব, ইস্মৰ নিচিনা উচ্চাৰণ হ'ব। যেনেকুৱা স্মক, স্মাইল, স্মল, স্মেল, স্মকিং। নিশ্চয় বুজি পাইছা। দেন আহিল তোমালোকৰ দন্তেশ্বয় নয়, অৰ্থাৎ দন্তেশ্বয় নয় একাৰে হ'ব পাৰে। মেইনলি দন্তেশ্বয় নয় থাকিব, তাৰ উচ্চাৰণৰ অলপ হেৰফেৰ হ'ব, নোহোৱা নহয়। যেনেকুৱা স্নেইল, দন্তেশ্বয় নয় একাৰ হৈছে। যেনেকুৱা স্নেক, এইটো একাৰ হৈছে। সোণৰ, এইটো আকৌ অকাৰ হৈছে। দন্তেশ্বয় নয় অকাৰ হৈছে। ঠিক তেনেকুৱা ইয়াত হৈছে এছ পিতে স্পু। যেনেকুৱা স্পুন, স্পৰ, স্পক, স্পিকিং। ইয়াত আকৌ এছ পি ইয়ে যোগ হৈখিনি কি হৈছে স্পিৰ নিচিনা এটা উচ্চাৰণ হৈছে। যেনেকুৱা এছ টিতে কি হ'ব ইষ্ট, দন্তেশ্বয় তয় হ'ব। আকাৰ হিচিকাৰটো এইটো পিছৰ ৱাৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিখিনি উৎপন্ন হ'ব শব্দটো। যেনেকুৱা ষ্টাৰ, ষ্টুডেণ্ট। ইয়াত ইউ অহাৰ লগে লগে ইষ্টু হৈ গৈছে। আকৌ ষ্টাইল, ৱাইটো অহাৰ লগে লগে আইল এটা উচ্চাৰণ আহিছে। ষ্টাইল। যেনেকুৱা টি এইচতে থৰ নিচিনা উচ্চাৰণ হ'ব। যেনেকুৱা থ্ৰী, থ্ৰাইচ। আকৌ দৰ নিচিনা কেতিয়াবা উচ্চাৰণ দিব। যেনেকুৱা দে, দাও। নিশ্চয় বুজি পাইছা তোমালোকে। দুটা কনসনেণ্টযুক্ত লেটাৰ যেতিয়া একেলগত থাকে তেতিয়া কেনেকুৱা ধৰণৰ শব্দ উৎপন্ন কৰে? যেনেকুৱা এছ এইচ থাকিলে কি হয় স্বৰ নিচিনা উচ্চাৰণ হয়। যেনেকুৱা ব্ৰাছ, ফিছ, ডিছ, ৱাছ। প্ৰতিটোতে শেষত স্বৰ নিচিনা উচ্চাৰণ হৈছে। ঠিক তেনেকুৱা
শেষত যদি CH থাকে তেনেহ'লে চৰ নিচিনা উচ্চাৰণ হ'ব ৱাছ কেছ ব্ৰাঞ্চ হা ঠিক তেনেকুৱা লাষ্টত TH থাকিলে এইটো থৰ নিচিনা উচ্চাৰণ দিব যেনেকৈ ৱেল্থ হেল্থ অৰ নিচিনা উচ্চাৰণ কৰিছে ঠিক তেনেকুৱা BRটো প্ৰথমত থাকিলে কেতিয়াবা ব্ৰা কেতিয়াবা ব্ৰি কেতিয়াবা আকৌ ব্ৰাদাৰ কেতিয়াবা আকৌ ব্ৰেৰ নিচিনা উচ্চাৰণ হয় কেতিয়াবা আকৌ ব্ৰাছ ব্ৰাছ ব্ৰাঞ্চ দুটা প্ৰায় সেম তেনেকুৱা ব্ৰিক এইবোৰ শব্দ তোমালোকে ঘৰত শিকিবা নেক্সট ইয়াত যেনেকুৱা আছে এ পাৰ্টে কি হয় কেতিয়াবা ফ্ৰেণ্ড হৈছে ফৰে ফলা একাৰ কেতিয়াবা ফ্ৰক হৈছে কেতিয়াবা আকৌ ফ্ৰেছ হৈছে কেতিয়াবা আকৌ ফ্ৰুট ফৰে ফলা হুচুকাৰ হৈছে তাৰপিছত ফৰে ফলা অকাৰ হৈছে ফ্ৰক ঠিক তেনেকৈ লাষ্টত যদি চিকে থাকে তেনেহ'লে কৰ নিচিনা উচ্চাৰণ হ'ব যেনেকুৱা ৰক ফ্ৰক ব্লক ক্লক লক নিশ্চয় আশা কৰোঁ বুজি পাইছা তোমালোকে তো এইখিনিতে ভিডিঅ'খনত এখন লাইক দিবা মই এইকেইদিন ভিডিঅ' বনোৱাটো মোৰ অসম্ভৱ হৈ পৰিব মই কিবা এটা বেলেগ কামত ব্যস্ত হৈ আছোঁ তথাপি এটা সৰু প্ৰয়াস কৰিছোঁ তোমালোকৰ কাৰণে এখন ভিডিঅ' দিবলৈ ইয়াত তোমালোকৰ লিখা আছে সাউণ্ডছ অফ টু ভাৱেল লেটাৰ অৰ্থাৎ দুটা ভাৱেল একেলগত থাকিলে কেনেকুৱা ধৰণৰ শব্দ উৎপন্ন কৰিব এইখিনি আমি চাই লওঁ আহা AI যদি থাকে একেলগত তেনেহ'লে এৰ নিচিনা কেতিয়াবা উচ্চাৰণ হ'ব আকৌ AI থাকিলে এয়াৰ নিচিনা কেতিয়াবা উচ্চাৰণ হ'ব আকৌ AW একেলগত থাকিলে কেতিয়াবা অৰ নিচিনা উচ্চাৰণ হ'ব কেতিয়াবা আকৌ AY একেলগত থাকিলে এৰ নিচিনা উচ্চাৰণ হ'ব W আৰু Y সেম ভাৱেল বুলি কোৱা হয় অৰ্থাৎ কেতিয়াবা ভাৱেলৰ কাম কৰে কেতিয়াবা কনসনেন্টৰ কাম কৰে সেইকাৰণে এই W আৰু Y লেটাৰ দুটাক সেম ভাৱেলৰ ঠাইত স্থান দিয়া হৈছে গতিকে W আৰু Y কেতিয়াবা ভাৱেল হিচাপেও কাম কৰে এতিয়া আমি উদাহৰণখিনি চাই লওঁ যেনেকুৱা AI যদি একেলগত থাকে কি হ'ব চেইন নেইল AI থাকিলে এয়াৰ নিচিনা উচ্চাৰণ হয় যেনেকুৱা এয়াৰ হেয়াৰ AW একেলগত থাকিলে আকৌ অৰ নিচিনা উচ্চাৰণ হয় যেনেকুৱা ক CAW ক LAW ল আকৌ AY একেলগে থাকিলে কি হ'ব এৰ নিচিনা উচ্চাৰণ হয় যেনেকুৱা প্ৰে লে ৰে আকৌ ইয়ে একেলগত থাকিলে আৰ নিচিনা উচ্চাৰণ হয় যেনেকুৱা আন আৰ্থ আকৌ ইয়ে একেলগত থাকিলে ইয়াৰ নিচিনা উচ্চাৰণ হয় যেনেকুৱা ক্লিয়াৰ ইয়াৰ ডিয়াৰ আকৌ ইয়েৰ কেতিয়াবা ইৰ নিচিনা উচ্চাৰণ হ'ব যেনেকুৱা টি চি চিট ইৰ নিচিনা হ্ৰস্বৰ নিচিনা উচ্চাৰণ দিছে ইয়ে কিহৰ নিচিনা উচ্চাৰণ দিছে হ্ৰস্বৰ নিচিনা উচ্চাৰণ দিছে ঠিক তেনেকুৱা ইয়ে একেলগত থাকিলে কেতিয়াবা এৰ নিচিনা উচ্চাৰণ দিব যেনেকুৱা ব্ৰেড আকৌ ডাবল ই থাকিলে যেনেকুৱা হ্ৰস্বৰ নিচিনা উচ্চাৰণ দিব যেনেকুৱা বি লি চি ট্ৰি ইয়াত ডাবল ই আছে হ্ৰস্বৰ নিচিনা এটা উচ্চাৰণ দিছে এতিয়া EW থাকিলে ইউৰ নিচিনা উচ্চাৰণ হ'ব যেনেকুৱা ডিউ ইউ ফিউ এইটোৰ উচ্চাৰণটো ইউ হা EI থাকিলে আকৌ হ্ৰস্বৰ নিচিনা উচ্চাৰণ হ'ব যেনেকুৱা চিপ ফিল্ড EI একেলগত থাকিলে আইৰ নিচিনা উচ্চাৰণ হ'ব যেনেকুৱা ডাই লাই OI একেলগত থাকিলে অ'ৰ নিচিনা উচ্চাৰণ হ'ব যেনেকুৱা অয়েল জয়েন অ'ৰ নিচিনা উচ্চাৰণ হয় 29 একাৰ অয়ে আকৌ OU একেলগত থাকিলে আউ যেনেকুৱা হাউচ OU একেলগত আছে গতিকে কিহৰ নিচিনা উচ্চাৰণ হৈছে আউৰ নিচিনা উচ্চাৰণ হৈছে হাউচ মাউচ OU কেতিয়াবা থাকিলে উৰ নিচিনা উচ্চাৰণ হ'ব যাক আমি বুলি কওঁ অৰ নিচিনা উচ্চাৰণ হ'লে কি হ'ব যেনেকুৱা ফৰ ইয়ৰ এটা ইয়ৰ হ্ৰস্বই উ আৰু ইয়ৰ OW একেলগত থাকিলে আউৰ নিচিনা উচ্চাৰণ হ'ব যেনেকুৱা কাউ আউল হাউ হা হাউ আউৰ নিচিনা উচ্চাৰণ হৈছে আকৌ OW কেতিয়াবা থাকিলে উৰ নিচিনা উচ্চাৰণ হ'ব যেনেকুৱা গ্ৰ' শ্ব' অৰ নিচিনা উচ্চাৰণ হৈছে আকৌ ডাবল থাকিলে হ্ৰস্বৰ নিচিনা উচ্চাৰণ হ'ব যেনেকুৱা বুক লুক মুন নুন আকৌ ডাবল থাকিলে কেতিয়াবা ব্লাড ফ্লাড আৰ নিচিনা উচ্চাৰণ এটা হ'ব ব্লাড ফ্লাড এনেকুৱা ধৰণৰ উচ্চাৰণ হ'ব আজিৰ ভিডিঅ'টো এইখিনিয়ে তোমালোকে এইখিনি ঘৰত পঢ়িবলৈ যত্ন কৰিবা মই আশা কৰোঁ ভিডিঅ'খন তোমালোকে ভাল পাবা আৰু ভিডিঅ'খন ভাল পালে লাইক কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ শেষত সকলোকে আকৌ ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং